আসসালামু আলাইকুম মৰমৰ বন্ধু বান্ধৱী আৰু ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টো একেবাৰে নতুন ধৰণৰ এটি ভিডিঅ' সেই সকল ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আৰু বন্ধু বান্ধৱীসকলৰ কাৰণে যিসকলে ইংলিছত একেবাৰে জিৰ' ইংৰাজী চিনি নাপায় ইংৰাজীৰ এলফাবেটছ উচ্চাৰণ কৰিব নোৱাৰে আৰু মই লৈ আছো আপোনালোকৰ কাৰণে ফ্ৰম জিৰ' টু হিৰ' ইন ইংলিছ আপোনালোকে জিৰ'ৰ পৰা কেনেকৈ ইংলিছত হিৰ' বনিব পাৰে এই বিষয়ে মই কেইটামান ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিম যিবিলাক ভিডিঅ' আপোনালোকে চালে আপোনালোকে এদিন ইংলিছত জিৰ'ৰ পৰা হিৰ'লৈ যাব মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল যদিহে আপোনালোকে অসমীয়া স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণবোৰ চিনি পাই পঢ়িব পাৰে তেনেহ'লে আপোনালোকে এক সপ্তাহ মোৰ ভিডিঅ' কেইটা চাই থাকিব আপোনালোকে অতি সহজতে ইংৰাজী এলফাবেট চিনি পাব ইংৰাজী পঢ়িব পাৰিব আৰু যদি এনেকৈ কণ্টিনিউয়াছলি আপোনালোকে ভিডিঅ'বোৰ চাই থাকে আপোনালোকে এদিনে ফ্লুৱেণ্টলি ইংলিছত কথাও ক'ব পাৰিব সব বন্ধুসকল আপোনালোকে চাই লওক এ বি চি ডি ই এফ জি এইচ আই জে কে এল এম এন O P Q R S T U V W X Y Z এই ভিডিঅ'টো সেই সকল বন্ধু বান্ধৱী আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিসকলে ইংলিছত একেবাৰে জিৰ' ইংলিছ এলফাবেটছবোৰ চিনি নাপায় চ' সেইসকলে নোট কৰি ৰাখিব আৰু আজিৰ পৰাই আপোনালোকে মাত্ৰ এক সপ্তাহ ভিডিঅ'বোৰ চাই থাকিব চাব এদিনাখন আপোনালোকে ইংৰাজী পঢ়িব পাৰিব